মহাভাৰতত থকা প্ৰতিটো চৰিত্ৰই আমাৰ মাজত আছে। কেনেকৈ? দুৰ্যোধন, আমাৰ গাত থকা অহংকাৰী চৰিত্ৰটো হৈছে দুৰ্যোধন। মইহে পাৰিম, কোনে কি মোক কি কৰিব? হস্তীৰ দেখিয়া লাদ সহাজেন ফাৰে মাৰ্গ, মূৰ ভৈলতে নয় অৱস্থা। এই নামঘৰত কোন বহি আছে? মোৰ পিতৃতুল্য বৈষ্ণৱবৃন্দ, ব্ৰজৰ গোপ সদৃশ সামত্ৰীসকল, ভৱিষ্যত দেশৰ ধৰণী মত্যৰ পাৰিজাত ফুল সদৃশ কণ কণ মইনাহঁত, অতিকৈ প্ৰিয়তম যুৱবন্ধুসকল আৰু ভাওনাই কৰিবলৈ অহা বিভিন্ন প্ৰান্তৰৰ পৰা অভিজ্ঞ শিল্পীসকল, এই ইমানবোৰ গুণী জ্ঞানী মানুহৰ সন্মুখত যেতিয়া বক্তব্য দিবলৈ আমাৰ দৰে অকিঞ্চনে আগবাঢ়ি আহোঁ, তেতিয়া নিজৰ সেই লঘিমাটো আমি উপলব্ধি কৰোঁ যে আমি কিমানৰ মানুহনো আচলতে। তথাপিতো মাতি আনিছে, গামোচা এখন পিন্ধাইছে, চেলেং এখন দিছে, দুটা কথা আপোনালোকে ক'বলৈ দিছে। আমি যদি কৈ থৈ নাযাওঁ আপোনালোকে ভাবিব যে গৃহস্থই বা মোৰ মৰমৰ ভাইটি পংকজে, যাৰ কাৰণে আজি 3 মাহমানৰ আগতে সি কৈছিলে যে 1 ফেব্ৰুৱাৰী দিনটো দাদা আপুনি ক'তো নাযাব, সেইদিনা আমাৰ গাঁৱতে মোৰ ভাই এটাই ভাওনা কৰিব, আপুনি আহিব লাগিব, আপোনাৰেই ভাওনা, মানে আমি নাট্যৰূপ এখন দিয়া ভাওনা। তো পংকজে মাতিলে, ময়ো আহিলোঁ। আপোনালোকৰ সন্মুখত আহি যদি দুআষাৰ কথা নকওঁ তেনেহ'লে মই কিমান জ্ঞানী কি কথা বেলেগ কথা। আপোনালোকেতো আগ্ৰহেৰে ৰৈছে যে মানুহজনে আহি কিবা এটা ক'ব, সেইকাৰণে কিবা এটা ক'বলৈ গৈ এই জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ প্ৰিয়তম শিষ্য বৰাৰপুৰ মাধৱ পুৰুষৰ ভাষাৰে আৰু গুৰুজনৰ ভাষাৰে এই কথাকেইটা আৰম্ভ কৰি মই আপোনালোকক ক'ব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰ গুৰুজনাই, মহাপুৰুষজনাই আমাৰ অসমীয়া জাতিটোক দি থৈ যোৱা সৰ্বোৎকৃষ্ট যিভাগী সংস্কৃতি, সেয়াই হৈছে ভাওনা। এই যে ভাওনা আজি সৃষ্টি হোৱা 550 বছৰৰ বেছি হৈ গ'ল। তথাপিতো আমি জাতিটোৱে এই মৰ ঠাণ্ডাত, আপোনালোকে সকলোৱে ধুনীয়াকৈ গৰম বস্ত্ৰ পিন্ধি আহিছে, কাপোৰ লৈ উৰণি লৈ ঠাণ্ডাটো কটাবৰ কাৰণে আহিছে আৰু ভাওনা চাবৰ কাৰণে ৰৈ আছে। জানে অন্য এটা দিনত আপোনালোকে এই ধৰণে নাথাকিলেহেঁতেন, কিন্তু গুৰুজনাৰ অনুপম ভাওনা কৃষ্টিয়ে আপোনাৰ সবক লৈ আহিছে। কাৰণ কিয়? যে জগতৰ যিটো পৰম সত্য, সেই সত্যটো কি? যে কৃষ্ণ সি কেৱল সত্য, মিছা হবে আন, জানি জ্ঞানী গুণী কৰে হৃদয়ত ধ্যান। সেই কৃষ্ণ সত্য উপলব্ধি কৰিবৰ কাৰণে জগত গুৰুজনাই আমাক ভাওনা দি থৈ গ'ল। কিয়? যে সনাতন ধৰ্মৰ যিখিনি অনুপম ৰত্ন জ্ঞান, যিটো ভাণ্ডাৰ, সেইখিনি সঞ্চিত হৈ আছিল সংস্কৃত সাহিত্যত। আৰু সংস্কৃত কি ভাষা? ই দেৱ ভাষা, সাধাৰণ মানুহৰ বাবে দুৰ্বোধ্য, কিন্তু সাগৰৰ দৰে বিশাল, আকাশৰ দৰে অন্তহীন এই অনুপম জ্ঞান মানুহক লাগিব। জীৱনত প্ৰয়োগ কৰি জীৱন সুন্দৰ হ'ব লাগিব, জীৱন শৃংখলিত হ'ব লাগিব। তাৰে বাবে সেই জ্ঞানক প্ৰত্যেকজন মানুহে উপলব্ধি কৰিব লাগিব। কিন্তু উপলব্ধি কেতিয়া কৰিব? সেইকাৰণে গুৰুজনাই, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই এই অনুপম সনাতন ধৰ্ম সংস্কৃতিৰ ৰত্নময় ভাণ্ডাৰসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰিলে। যিবোৰ সঞ্চিত হৈ আছিল বেদৰ মাধ্যমেদি, যিবোৰ সঞ্চিত হৈ আছিল উপনিষদৰ মাধ্যমেদি, যিবোৰ সঞ্চিত হৈ আছিল গীতাৰ মাধ্যমেদি, যিবোৰ সঞ্চিত হৈ আছিল ৰামায়ণ মহাভাৰতৰ মাধ্যমেদি, সেইবোৰ সকলোবোৰ অসমীয়া ভাষালৈ ৰূপান্তৰ কৰি আমাক দিলে। কিন্তু যি সময়ত গুৰুজনাই এই অনুপম বস্তুবোৰ আমাক অসমীয়া ভাষালৈ ৰূপান্তৰ কৰি দিলে, সেই সময়ত পঢ়িব জনা লোকেই বা কিমান আছিল? গতিকে নপঢ়া নুশুনা অজ্ঞানী লোকসকলো ইয়াক বুজিব লাগিব, কৃষ্ণ সংস্কৃতিক বুজিব লাগিব, ঈশ্বৰ তত্ত্ব উপলব্ধি কৰিব লাগিব। তাৰ কাৰণে গুৰুজনাই দৃশ্য শ্ৰব্য সম্পৃক্ত, নৃত্য সম্পৃক্ত, অভিনয় সম্পৃক্ত এনে অনুপম চিত্ৰাকৰ্ষক মাধ্যম সৃষ্টি কৰিলে ভাওনা। যি ভাওনাই কি কৰে?
যে চৰিত্ৰবোৰ আমাৰ মাজলৈ আহিব, চৰিত্ৰবোৰে মনৰ কথাবোৰ ক'ব আৰু যিবোৰ কথাৰে আমাক ক'ব যে আমি কেনেকুৱা হোৱা উচিত। এই চৰিত্ৰবোৰ যে আমি আমাৰ আজি আপোনালোকৰ সন্মুখলৈ কোন চৰিত্ৰ সোমাই আহিব, যিহেতু সিন্ধু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ। ইয়াত কোন ওলাব? ৰজা দশৰথ ৰজা ওলাব। আমি জানো যে দশৰথ অযোধ্যাৰ ৰজা, সেইটো আমি সকলোৱে জানো। কিন্তু দশৰথৰ মাজত থকা আধ্যাত্মিক তাৎপৰ্যটো কি? কোননো দশৰথ? আপোনালোক জানে যে আমি সকলোবোৰ মানুহে দশ ইন্দ্ৰিয়ৰ গৰাকী। 5 কৰ্মেন্দ্ৰিয়, 5 জ্ঞানেন্দ্ৰিয় আমাৰ গাত থাকে। 5 কৰ্মেন্দ্ৰিয় আছে, 5 জ্ঞানেন্দ্ৰিয় আছে। এই আটাইবোৰ ইন্দ্ৰিয়ক কিন্তু চলাই আছে অন্য এটা ইন্দ্ৰিয়ই, যিটো কিন্তু সি জ্ঞানেন্দ্ৰিয় নহয়, কৰ্মেন্দ্ৰিয়ও নহয়, তাৰ মাজৰ ইন্দ্ৰিয় সেই হৈছে মন। অৰ্থাৎ আমি প্ৰত্যেক মানুহৰূপী একোজন দশৰথ। অৰ্থাৎ যি 10টা ইন্দ্ৰিয়ক কোনোবা ৰথেৰে পৰিচালিত কৰিছে সেয়েই হৈছে দশৰথ, অৰ্থাৎ এজন মানুহ। আৰু মানুহৰ কেইটা সন্তান থাকিব লাগে? দশৰথৰ 3 গৰাকী পত্নী, কৌশল্যা, কৈকেয়ী, সুমিত্ৰা, মানে 3 গৰাকী পত্নী। 3 গৰাকী পত্নীৰ পৰা তেওঁৰ সন্তান কেইটা হ'ব লাগে? এটা এটাকে 3টা। কিন্তু আমি জানো যে দশৰথৰ সন্তান 4টা: ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্ন। ৰাম কাৰ পুতেক? কৌশল্যা পুতেক। কৈকেয়ী কাৰ পুতেক? ভৰতৰ পুতেক। আৰু সুমিত্ৰাৰ পুতেক হৈছে শত্ৰুঘ্ন আৰু লক্ষ্মণ। 4টা সন্তান কি হ'ল? 3টাওতো হ'ব পাৰিলেহেঁতেন। তাৰমানে দশৰথৰ 3টা সন্তান কেতিয়াও হ'ব নোৱাৰে। দশৰথৰ 4টাই সন্তান হ'ব লাগিব। কাৰণ দশৰথ হ'ল এজন মানুহ, আপোনাৰ দৰে মোৰ দৰে মানুহ। এই মানুহে জীৱনত 4টাই কৰ্ম কৰিব পাৰিব। সেয়া কি? যে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। সেইকাৰণে 4টা ল'ৰা। এতিয়া ধৰ্ম কোন? চবে ভাবি যে ধৰ্ম মানে ৰাম। ৰাম ধৰ্ম নহয়, ধৰ্ম হ'ল ভৰত। ধৰ্মই কেতিয়াও নিজৰ স্থান ত্যাগ নকৰে। সেইকাৰণে সদায় ধৰ্মই অযোধ্যাত অৱস্থান কৰিছিল। আৰু ধৰ্ম পালন কৰিবলৈ আমাক কি লাগিব? আমাৰ যদি জেপত ধন নাথাকে তেনেহ'লে আমি ধৰ্ম পালন কৰিব নোৱাৰোঁ। গতিকে ধৰ্ম পালন কৰিবলৈ লাগিব আমাক অৰ্থ। অৰ্থ হ'ল শত্ৰুঘ্ন। আৰু কাম হ'ল লক্ষ্মণ। লক্ষ্মণ কেনেকৈ কাম হ'ল ভাবকচোন। এগৰাকী ধুনীয়া নকন্যা, অনুপম সুন্দৰী, যিগৰাকীক এৰি থৈ ককায়েকৰ লগত 14 বছৰ অনাহাৰে অনিদ্ৰাৰে যি বনত থাকিব পাৰিছে, যি নিজৰ কাম শক্তিক নিয়ন্ত্ৰণ কৰিব পাৰিছে, সেই লক্ষ্মণ হৈছে কামৰ প্ৰতীক। আৰু মুখ্য কোনে দিব আমাক? মুখ্য দিব ভগৱন্ত একমাত্ৰ ঈশ্বৰে। সেই ঈশ্বৰ কোন? ৰাম। সেইকাৰণে ৰাম হ'ল মুখ্য। অৰ্থাৎ ধৰ্ম, অৰ্থ, কাম, মোক্ষ। দশৰথৰ 4 সন্তান। এজন মানুহৰ 4টা সন্তান হ'ল ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এয়াই হৈছে ৰামায়ণৰ মূল বাণী। এনে আমি ৰামায়ণক কি বুলি ভাবোঁ? ৰামায়ণ এটা কাহিনী, এনেকুৱা হ'ল, তেনেকুৱা হ'ল, তেনেকুৱা হ'ল। এই যে যদি কাহিনী হয় তেনেহ'লে আজিৰ পৰা হাজাৰ হাজাৰ বছৰ পূৰ্বে ৰচিত এই মহাকাব্যসমূহে আজিও কিয় আমাক উদ্বেলিত কৰি আহিছে? আকৌ যদি আমি মহাভাৰতলৈ যাওঁ, আমাৰ 2খন মহাকাব্য, ৰামায়ণ প্ৰথম, দ্বিতীয়খন মহাভাৰত। যে মহাভাৰতখন আমাক কি? মহাভাৰতখন বেলেগ একো নহয়। মহাভাৰতত থকা প্ৰতিটো চৰিত্ৰই আমাৰ মাজত আছে। কেনেকৈ? দুৰ্যোধন, আমাৰ গাত থকা অহংকাৰী চৰিত্ৰটো হৈছে দুৰ্যোধন। মইহে পাৰিম, কোনে কি মোক কি কৰিব, এইটো আমাৰ দুৰ্যোধন। আকৌ যুধিষ্ঠিৰে ক'লে, ভাইহঁত, প্ৰভু ভগৱান, তোমাৰ ইচ্ছাতেই চলিছোঁ আমি। আমাৰ গাত থকা সৎ মনোবৃত্তি। আকৌ ভীম, বিবেচনাহীন বল, নাজানে গাত কিমান বল আছে, মই পাৰিম নে নোৱাৰিম। সেই বিবেচনাহীন বলখিনি হৈছে ভীম। বিবেকবান শক্তিখিনি অৰ্জুন। ৰূপৰ অহংকাৰে অহংকাৰীসকল নকুল, যিসকল ভৱিষ্যত দ্ৰষ্টা তেওঁলোক সহদেৱ। সঁচাই হওক মিছাই হওক নিজৰ কথাত লাগি থকা মানুহজন ভীষ্ম।
সমাজৰ অন্যায় অবিচাৰ দেখি যিসকলে চকু মুদি আছে তেওঁলোক অন্ধ ধৃতৰাষ্ট্ৰ পক্ষপাতদুষ্ট শিক্ষকসকল যিসকলে ধনী ঘৰৰ ল'ৰাকেইটাক ভালকৈ পঢ়ায় দুখীয়া ঘৰৰ ল'ৰাকেইটাক বেয়াকৈ পঢ়ায় সেই দুৰ্নাচাৰ্য পক্ষপাতদুষ্ট শিক্ষকসকল পিতৃ মাতৃৰ পৰিচয় অবিহনেও যিসকলে আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত অৱতীৰ্ণ হৈ নিজকে প্ৰিয়ুল যিসকল ভৱিষ্যৎদ্ৰষ্টা তেওঁলোক সহদেৱ সঁচাই হওক মিছাই হওক নিজৰ কথাত লাগি থকা মানুহজন ভীষ্ম সমাজৰ অন্যায় অবিচাৰ দেখি যিসকলে চকু মুদি আছে তেওঁলোক অন্ধ ধৃতৰাষ্ট্ৰ পক্ষপাতদুষ্ট শিক্ষকসকল যিসকলে ধনী ঘৰৰ ল'ৰাকেইটাক ভালকৈ পঢ়ায় দুখীয়া ঘৰৰ ল'ৰাকেইটাক বেয়াকৈ পঢ়ায় সেই দুৰ্নাচাৰ্য পক্ষপাতদুষ্ট শিক্ষকসকল পিতৃ মাতৃৰ পৰিচয় অবিহনেও যিসকলে আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত অৱতীৰ্ণ হৈ নিজকে সেইসকল কৰ্ণ আকৌ যিসকল নাৰী মানুহৰ এই সমাজৰ অতি জিঘাংসু চৰিত্ৰৰ মানুহৰ বলি হৈছে নিৰ্যাতনৰ বলি হৈছে নিপীড়নৰ বলি হৈছে দ্ৰৌপদী এই আটাইবোৰ চৰিত্ৰ মহাভাৰতে দিয়া প্ৰতিটো চৰিত্ৰ আমাৰ মাজতে আছে আমাৰ মাজত এনে চৰিত্ৰ আছে যিসকলে সমাজত কুচুত কপট বিলাই আমাৰ সমাজখন থানবান কৰিব বিচাৰে সেইসকল মানুহো আছে কোন শকুনি আঘৰ কথা তাৰ ঘৰত লগাই তাৰ ঘৰৰ কথা তাক লগায় নাই নি শকুনি আমি কওঁ নহয় এইটো এটা শকুনি তাৰমানে প্ৰতিটো চৰিত্ৰই আমাৰ সমাজত আছে সেইকাৰণে মহাভাৰতক আমি পুজি আছোঁ কিন্তু কোনোবা এটা চৰিত্ৰ মহাভাৰতৰ এটা চৰিত্ৰ আমাৰ মাজত নাই কি নাই কৃষ্ণৰ চৰিত্ৰ অংকুৰণ আমাৰ মাজত নাই কেলে নাই আমি কৃষ্ণ সমান প্ৰেমিক হ'ব নোৱাৰোঁ নিজৰ প্ৰেমক ত্যাগ কৰি মথুৰালৈ কোনেও যাব নোৱাৰে আমি যদি কাৰোবাক ভাল পালোঁ তাক বিয়া পাতিবলৈ আমাক লাগিবই কিন্তু কৃষ্ণই কি কৰিলে ৰাধাক বিয়া ভাল পোৱাৰ পাছতো ৰাধাক কিন্তু বিয়া নাপাতিলে কাৰণ ৰাধাক বিয়া পাতিবলৈ হ'লে ব্ৰজৰ কোনো মানুহ জীয়াই নাথাকে জৰাসন্ধই ব্ৰজ জীৱন শেষ কৰি পেলালেহেঁতেন সেইকাৰণে নিজৰ প্ৰেমক ত্যাগ কৰিলে কাৰ কাৰণে ব্ৰজবাসীৰ কাৰণে কৃষ্ণ সমান বন্ধু কোনো হ'ব নোৱাৰে কেনেকৈ বিপ্ৰ দামোদৰ কৃষ্ণই যিখিনি উপকাৰ কৰিলে আমি ক্ষমতাৰ চূড়ান্ত শিখৰত থাকি আমি কেতিয়াও সেই বাল্য বন্ধুজনক সিমান উপকাৰ কৰিব নোৱাৰোঁ কৃষ্ণ সমান স্বামী কোনো হ'ব নোৱাৰে ৰুক্মিণীক যিদৰে কৃষ্ণই ভাল পাইছিলে সেইদৰে সত্যভামাকো ভাল পাইছিলে সেইদৰে জাম্বৱন্তীকো ভাল পাইছিলে সেই যে ভাল পোৱাটো আমি একে সময়তে কৃষ্ণৰ দৰে দিব নোৱাৰোঁ আমি কৃষ্ণৰ দৰে ছাত্ৰ হ'ব নোৱাৰোঁ কৃষ্ণৰ দৰে সন্দীপনী মুনিক আমি গুৰু দক্ষিণা দিব নোৱাৰোঁ কৃষ্ণ সমান আমি বন্ধু হ'ব নোৱাৰোঁ অৰ্জুনক গীতাৰ জ্ঞান দি কৃষ্ণৰ সমান আমি যোদ্ধা হ'ব নোৱাৰোঁ কৃষ্ণই কাক বধ কৰা নাছিলে শিশুপালক বধ কৰিছিলে কৌশলে জৰাসন্ধক কৃষ্ণৰ সমান আমি নীতিজ্ঞ হ'ব নোৱাৰোঁ কৃষ্ণ সমান কূটনীতিবিদ হ'ব নোৱাৰোঁ কৃষ্ণ সমান দূত হ'ব নোৱাৰোঁ কৃষ্ণ সমান একোৱেই হ'ব নোৱাৰোঁ সেইকাৰণে কৃষ্ণক পূৰ্ণ কৃষ্ণ বুলি কৈছে সেইকাৰণে আমাৰ ভাওনা সংস্কৃতিয়েও গুৰুজনে কৈছে যে কৃষ্ণক পূজা কৃষ্ণহে কেৱলে সত্য এই জগতত সত্য বুলি যদি কিবা এটা বস্তু আছে সেইটো হৈছে কৃষ্ণ বাকী যিমানবোৰ সত্য আছে সেইবোৰ হয়তো অৰ্ধ সত্য নহ'লে মিছা কেনেকৈ উদাহৰণ এটা আপোনালোকক দি দিওঁ পৃথিৱীত থকা সকলোবোৰ আমি কথা কৃষ্ণৰ বাদ দি যিমানবোৰ কথা আছে হয় আধা সঁচা নহয় একেবাৰে মিছা কেনেকৈ এতিয়া যদি এই মুহূৰ্তত এখন আপুনি মোৰ ৱেট জোখা যন্ত্ৰ এটা আনি দিয়ে মই উঠি দিওঁ তাত মোৰ ৱেটটো কিমান ওলাব জানেনে 82 কেজি ইয়াত সুমেৰুত জুখিলে বেলেগ এটা ওলাব কুমেৰুত জুখিলে বেলেগ এটা ওলাব চন্দ্ৰত জুখিলে 19 কেজি ওলাব মংগল গ্ৰহত জুখিলে 14 কেজি ওলাব অন্তৰীক্ষত জুখিলে 1 কুইণ্টেল ওলাব প্ৰকৃততে মোৰনো ৱেটটো কিমান তাৰমানে সেইটো আপেক্ষিক মানে স্থান কাল পাত্ৰ ভেদেহে মোৰ ৱেটটো সিমান ওলাব অৰ্থাৎ আপুনি মই কোৱা কথাটো স্থান আৰু কাল পাত্ৰ ভেদেহে সেইটো সঁচা হ'ব কিন্তু কৃষ্ণ কি
যেতিয়া জগত নাছিল তেতিয়াও কৃষ্ণ আছিল, যেতিয়া জগত আছে এতিয়াও কৃষ্ণ আছে, যেতিয়া কৃষ্ণ নাথাকি জগত নাথাকিব তেতিয়াও কৃষ্ণ থাকিব। সেয়ে কৈছে মহাপ্ৰভু শিৱৰ মুখেৰে সেই নাম উচ্চাৰণ কৰোঁতে কৈছে যে কৃষ্ণ সেই কেৱল সত্য, কৃষ্ণই কেৱল মাত্ৰ সত্য। সেইকাৰণে আমাৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে যে কৃষ্ণৰ গুণানুকীৰ্তন কৰা। আৰু খোলে এতিয়া গায়ন বায়ন গাবহি, গাঁও আহি পেলাই গায়ন বায়নে কি বুলি ক'ব? কৃষ্ণৰে গুণানুকীৰ্তন কৰিব। যে চাং শ্ৰীমদ যশোদাচ্যুত পদ কমলে নাস্তি ভক্তি নৰানাং, যে চাং আভিৰকন্যা প্ৰিয়গণ কথনে নানুৰক্ত ৰসজ্ঞা, যে চাং শ্ৰীকৃষ্ণ লীলা ললিতানি সাদৰু নৈবু কৰ্ণু ধিগেতাং ধিগেতাং কথয়তি নিয়তং কীৰ্তনস্তু মৃদংগ। অৰ্থাৎ যিসকল পুৰুষৰ, যিসকল ব্যক্তি, যিসকল মানুহৰ যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণৰ পদকমলত যাৰ ভক্তি নাই, যিসকলে আভিৰ কন্যা অৰ্থাৎ গোপ বালিকাসকলৰ কৃষ্ণৰ প্ৰেমত নিমজ্জিত মন আৰু কৃষ্ণৰ পৰা বিচ্ছেদ হোৱাৰ পাছত তেওঁলোকৰ অন্তৰত জাগৃত হোৱা কাৰুণ্যৰ কথা শুনি, যিসকলে নিজৰ অন্তৰতো কাৰুণ্য অনুভৱ নকৰে, যিসকলে শ্ৰীকৃষ্ণৰ ললিত কথা সাদৰেৰে কৰ্ণই গ্ৰহণ নকৰে, তেওঁলোকৰ জীৱনটোকেই ধিক, তেওঁলোকৰ জীৱনটোকেই ধিক ধিক বুলি খোল বা মৃদংগদেৱ বাদ্যই প্ৰতি মুহূৰ্ততে কৈ আছে কৃষ্ণ সত্য। আৰু কৃষ্ণ সত্য উপলব্ধি কৰিবৰ কাৰণে ভাওনা। সেইকাৰণে আমাৰ অতীতত গায়ন বায়নসকলে, আমাৰ বৰদেউতাসকলে গাইছিলে। শংকৰদেৱে আমাক কি শিকাই থৈ গ'ল? শংকৰদেৱে আমাক বহুত ডাঙৰ কথা নাই শিকোৱা। শংকৰদেৱে কৈছে যে তোমালোকে সত্যত শৰণ লোৱা, সত্য কোন? কৃষ্ণ। সেইকাৰণে আমাৰ গায়ন বায়নসকলে তেতিয়া ঘোষা ধেমালিত গাইছিলে। তোমালোকে শুনিছানে নাই মই নাজানো, কিন্তু মোৰ এতিয়াও কৰ্ণকুহৰত বাজি থাকে। আমাৰ পিতাহঁতে গাইছিলে। আজিকালিতো পিতা সম্বন্ধটো চাগে কোনেও নকয়েই, আজিকালি পাপা কয়, ডেড কয়, দেউতা কয়। আমাৰ দিনত আমি বৰদেউতাক কৈছিলোঁ বৰপিতা বুলি, আৰু নিজৰ দেউতাক আমি পিতা বুলি কৈছিলোঁ। সেই আমাৰ আপোনাৰ সবেও চাগে পিতা বুলিয়ে কৈছিলে নহয়নে? পিতাই বুলি কৈছিলে। সেই পিতা সম্বন্ধটো নাই এতিয়া। পিতা ধৰ্ম, পিতা স্বৰ্গ, পিতা হি পৰং মং তপঃ প্ৰীতৰে প্ৰীতিমাপন্ন প্ৰিয়ন্তে সৰ্বদেৱতা। সেই পিতৃসকলক পূজা কৰিলে সকলো দেৱতাই আনন্দ পায়, সুখ পায়, সৰ্বকৃপা লাভ হয়। আমাৰ পিতাহঁতে গাইছিলে ঘোষা ধেমালিত। শংকৰদেৱে আমাক শিকাই থৈ গৈছে যে বেলেগ সত্য নাই পৃথিৱীত, কৃষ্ণই কেৱল সত্য। আৰু সেইকাৰণে ঘোষা ধেমালিত লাষ্ট শেষত গাইছিলে কহে শংকৰ গুৰু কৃষ্ণ বিনে গতি নাই হে। শংকৰদেৱে কৈ গৈছে যে কৃষ্ণৰ বিনে গতি নাই। আমাক কোনেও গতি দিব নোৱাৰে, আমাক কোনেও মুখ্য দিব নোৱাৰে, কোনেও আমাক আনন্দ দিব নোৱাৰে। গতিকে সেই কৃষ্ণ, শ্ৰীকৃষ্ণক আমি ৰাম নামেৰে সম্বোধন কৰিছোঁ, শ্ৰীকৃষ্ণক আমি হৰি নামেৰে সম্বোধন কৰিছোঁ। সেই কৃষ্ণৰ কৃপা লাভ আপোনালোক সকলোৰে হওক, গৃহস্থৰ মনোবাঞ্ছা পূৰ্ণ হওক, তেৰা সবৰী নাটভাগীৰ জৰিয়তে তেৰা সবৰ যি সদবাসনা সেইখিনি পূৰ্ণ হওক। আজি আপোনালোকে এই মহা ঠাণ্ডাখনত আহি গৃহস্থৰ কল্যাণৰ কাৰণে যিখিনি সময় অতিবাহিত কৰিছে, নাভাবিব যে ভাওনাখন কৰাৰ কাৰণে কেৱল গৃহস্থই কৃপা লাভ কৰিব, পুণ্য পাব, সেইটো নহয়। আপোনা হ'ব গৃহস্থৰ সমানেই পুণ্যৰ অধিকাৰী হ'ব। আপোনাৰ হ'ব সকলোৰে জীৱন ভগৱন্তই কৃপা কৰক, যাতে কুশল হওক, মংগল হওক। আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক, এই অঞ্চললৈ তেওঁলোকে গৌৰৱ কঢ়িয়াই আনক। আপোনাৰ সকলোৱে সুস্বাস্থ্যৰে দীৰ্ঘ জীৱন লাভ কৰক। উপনিষদৰ এটি চিৰশ্বাশ্বত বাণীৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। পিতৃতুল্য সবাৰে চৰণত, মাতৃতুল্য সবাৰে চৰণত সেৱা নিবেদন কৰি সৰ্বে ভৱন্তু সুখিন। আপোনালোক সকলো সুখী হৈ থাকক। সৰ্বে সন্তু নিৰাময়া, আপোনালোক সকলো নিৰোগী হৈ থাকক। সৰ্বে ভদ্ৰাণী পশ্যন্তু মা কচ্চিৎ দুখ ভাগ ভৱেৎ।
সকলো ভগৱন্ত ঈশ্বৰৰ এনে কৃপা লাভ কৰক যাতে কোনেও কেতিয়াও কোনো দুখৰ সন্মুখীন নহওক। জয় গুৰু শংকৰ, জয় অসম, জয়টো ভাওনা সংস্কৃতি। কৃষ্ণ।